সকলোকে নমস্কাৰ কেনে আছে আপোনালোক আশা কৰো সবে ভালে আছে আজি মই আৰু মোৰ লগৰজন ফুৰিব ওলাইছো বহুতে জানে কাৰ্বি আংলঙত এটা ওয়াটাৰফল আছে কাকচাং ওয়াটাৰফল মোৰ বহুত দিনৰ পৰাই যোৱাৰ হেপাহ কিন্তু তেনেকুৱা সুযোগ পোৱা নাছিলো আজি ওলালোহি যাবলৈ আপোনালোকে বাৰু কোন কোন গৈছে কাকচাং ওয়াটাৰফল জনাবচোন ভাল লাগিব বন্ধুসকল এটো মোৰ প্ৰথম ব্লগ ভিডিও আৰু কেনেকুৱা হৈছে মই নাজানো কিন্তু যি মন যায় তাকে শুট কৰি আপোনালোকক দেখুৱাইছো প্লিজ কমেন্টত জনাবলৈ নাপাহৰিব আমাৰ যাত্ৰাৰ আৰম্ভণি বিশ্বনাথ চাৰিআলিৰ পৰা কাকচাং ওয়াটাৰফলৰ ডিসটেন্স এপ্ৰক্স 170 কিলোমিটাৰ ৰাতিপুৱাৰ পৰিবেশ চাইছে কিমান কোঁৱলীৰে ভৰা চৌপাশ ৰাস্তাত একো নেদেখি বহুত কষ্টত বাইক চলাই হলেও লাহে লাহে আমি 1.5 ঘণ্টা মানৰ পাছত জখলাবন্ধা পালোহি তাত অলপমান ৰৈ চাহ একাপ খাই কাকচাংলৈ বাট বুলিলো তাৰ মাজতে হালধিবাৰী বুঢ়ীমা মন্দিৰ পাই সেৱা আগবঢ়াই আমি আগবাঢ়িলো তাৰ পাছত কাজিৰঙা মাজেদি পাৰ হৈ ফাইনেলি 3 ঘণ্টামান পাছত আমি বোকাঘাট পালোহি বোকাঘাটৰ পৰা এতিয়াও 7-8 কিলোমিটাৰ ভিতৰত পৰে কাকচাং ইমানখিনি দূৰত্ব অতিক্ৰম কৰি ফাইনেলি কাকচাং পালোহি শেষত ইমানে কম ভাল লাগিলে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব আপোনাৰ কথা এনেদৰে ব্লগ ভিডিও শুট কৰিবলৈ সাহস এটা পাম ইমানে কৈছো থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম